ৰাছেল ভাইপাৰ নহয়, এইবাৰ চৰ্চালৈ আহিছে জেডনছ স্পীড ভাইপাৰ। ভাইপাৰ নাম শুনিলেই এতিয়া শংকিত হোৱাৰ সময় উকলিল। এই মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ কৰে অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ। উল্লেখ্য যে ডংবু মুজি নামৰ অৰুণাচলৰ এজন শিক্ষকে গছৰ তলেৰে গৈ থকা অৱস্থাত এডাল জেডনছ স্পীড ভাইপাৰ সাপে তেওঁৰ মূৰত দংশন কৰিছিল। লগে লগে পৰিয়ালৰ লোকে তেওঁক তেজপুৰৰ টাইমছ হাস্পতালত ভৰ্তি কৰিছিল। প্ৰথম অৱস্থাত ডংবু মুজি উশালত কষ্ট হৈছিল যদিও বৰ্তমান সময়ত চিকিৎসকৰ প্ৰচেষ্টাত তেওঁ সুস্থ। সংবাদ মাধ্যমত বৰকটকীয়ে কয়, ভাইপাৰ নাম শুনিলেই আতংকিত নহ'ব, ততালিকে চিকিৎসালয় লৈ আহক আৰু চিকিৎসা গ্ৰহণ কৰক। আনহাতে বৰকটকীয়ে জেডনছ স্পীড ভাইপাৰ সন্দৰ্ভত কয়, এইবিধ সাপ উত্তৰ পূব এছিয়া আৰু ভাৰতীয় উপমহাদেশৰ অঞ্চলত পোৱা এবিধ বিষাক্ত সাপ। বিষাক্ত হ'লেও অৱশ্যে ইয়াৰ চিকিৎসা আছে। অসমতকৈ এইবিধ সাপৰ ঘনত্ব মেঘালয় আৰু অৰুণাচলত বেছি। শোণিতপুৰ তথা তেজপুৰবাসীয়ে ৰাছেল ভাইপাৰৰ দৰে এই সাপডালৰ বিষয়ে আতংকিত হোৱাৰ প্ৰয়োজন নাই, কাৰণ এইবিধ সাপে বনাঞ্চলত বিচৰণ কৰা সাপ। আজি কিছুদিন আগতে ইয়াতে টাইমছ হস্পিটেলতে কবৰা বাইটৰ কেছ এটা ভেণ্টিলেশ্যনত গৈছিলে, চিকিৎসা কৰি ভৰ্মা হৈছে, ভাল হৈছে, সুস্থ হৈ ভৰ্মা হৈছে। আজি এটা নতুন সাপ, যিটো সাপ জেডনছ স্পীড ভাইপাৰ, আৰু এই ভাইপাৰটো একচুৱেলি আমাৰ নৰ্থ ইষ্টত পোৱা যায়, অসমত খুব কম পোৱা যায়, অৰুণাচল আৰু মেঘালয়ত বেছিকৈ পোৱা যায়। এখেত এজন টিচাৰ হয় অৰুণাচলত, তেখেতে গছৰ তলেদি যাওঁতে গছৰ মূৰ্তি সাপটোৱে দংশন কৰিছিলে। যোৱাকালি 1টা বজাত তেওঁলোকে আহি পেলাই তেজপুৰ টাইমছ হস্পিটেলত পাইছে। তেওঁৰ অৱস্থা তেতিয়া অলপ সংকটজনক আছিলে, উশাহ লোৱাত কষ্ট পাইছিলে। তেনেকৈ ধৰক চিকিৎসাত তাৰপিছত আমি পোৱাত টাইমছ হস্পিটেল ডক্টৰ ভৱানী ভূঞা তেওঁলোকৰ চিকিৎসকসকল চিষ্টাৰসকলে তেওঁ চিকিৎসা প্ৰদান কৰিলে। পূৰ্বতকৈ এতিয়া তেওঁ ভাল হৈছে। আৰু এইকাৰণে মই ৰাইজলৈ এটা অনুৰোধ কৰোঁ, কিছুমান ভাইপাৰ নাম শুনিলে মানে ভয় কৰে। এতিয়া আমাৰ এছাল ভাইপাৰ যদি দংশন কৰিব চিন্তাৰ কাৰণ হয়, তেনেকৈ ধৰক জেডনছ স্পীড ভাইপাৰ ইমান চিন্তা কৰিব লাগে, গ্ৰীণ স্পীড ভাইপাৰ নিচিনা। তেওঁ প্ৰথমতে কালি উশাহ লোৱাটো কষ্ট পাইছে, এতিয়া ভাল পাইছে। আৰু কালছে थोड़ा सहनास। आपका नाम क्या था? डोंगू मिजी सर। डोंगू मिजी। आप अरुणाचल का? अरुणाचल कौन डिस्ट्रिक्ट का? डिस्ट्रिक्ट बिचुम। बिचुम। जी जी। कैसे हुआ बोलिए ना। ये कल हम लोग जो बेड़ा बनाने के लिए हाँ लकड़ी काटने गया था, तो हाँ। काटते समय में रानी हो गया था। हाँ, रात में कहते हैं। हाँ, तो उसी समय में जो हम लोग जंगल से रास्ता से जा रहा था, तो उसी समय में हमको यहाँ में बाइट किया। बाइट कर लिया। हाँ, अभी आपको हॉस्पिटल आया, अच्छा होगा, आपको टेंशन मत लीजिए। Thank you, हाँ, sir. टेंशन मत लीजिए। और हमारे डॉक्टर भवानी भूঞা আছে, যিহেতু পূৰ্বৰ বহুতখিনি তেওঁলোকে চিকিৎসা কৰি মানুহ সুস্থ কৰি ঘৰলৈ পঠাইছে। ডক্টৰ ভূঞা কওকচোন। নহয়, এনেকুৱা ধৰণৰ আমি সৰ্পদংশন আগতেও চিকিৎসা কৰিছোঁ। আমি সৰ্পদংশন হ'লে ভয় খাব নালাগে, প্ৰথমে যিকোনো সৰ্পদংশনতে হস্পিটেলত আহিব লাগে, আৰু আমি তেওঁলোকক অবজাৰ্ভেশ্যন কৰিব লাগে। কিছুমান সাপ বিষাক্ত নহয়, যদি বিষাক্ত সাপ নহয় তেতিয়াহ'লে আমি তেওঁক অবজাৰ্ভেশ্যন কৰি ইদৰে মানে সহায় কৰি পেলাই তেওঁলোকক শুশ্ৰূষা কৰি পেলাই পঠিয়াব লাগে। আৰু যদি বিষাক্ত হয়, সেইটো কাৰণে আমাৰ ইয়াতে সুবিধা আছে, আমাৰ স্নেক ভেনম আছে। আৰু বেছি অসুবিধা হ'লে, উশাহ লোৱাৰ অসুবিধা হ'লে আমি ভেণ্টিলেটৰৰ ব্যৱস্থা কৰোঁ। এনেকৈ ভেণ্টিলেটৰত আগতে এটা পেচেণ্টটো গৈছিলে, তেওঁ থাকি পেলাই তেওঁ ভাল হৈ গৈছে। গতিকে ৰাইজে কোনো সৰ্পদংশনত মানে ভয় ক'ব নালাগে। আৰু দেখা যায় যে সৰ্পদংশনত ভয় খায়ে মানুহবিলাকৰ বেছিভাগৰ মৃত্যু হয়। হয়, এতিয়া এইক্ষেত্ৰত লাহেকৈ সুস্থ হ'ব, ভাল হ'ব। মই ৰাইজলৈ অনুৰোধ এটাই কৰোঁ যে অসমৰ প্ৰত্যেকখন হস্পিটেলত এতিয়া এণ্টিভেনম আছে। আৰু পূৰ্বৰ টাইমছে কেইবাটাও কেছ মই নিজে আহিছোঁ, নিজে চাইছোঁহি, আৰু সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ গৈছে। সেইকাৰণে ভয় কৰিব নালাগে। যি সাপে কামোৰক, ৰাতি যদি নেদেখাত গজালতেও পিন্ধিছে, আপুনি হস্পিটেলত আহক, চিকিৎসকসকলে চিকিৎসা কৰিব। তেওঁলোকে কেইটামান পৰীক্ষা আছে, পৰীক্ষা কৰি পেলাই আপোনাক ক'ব যে আপোনাক বিষাক্ত সাপে কামুৰিছে নে অবিষাক্ত সাপে কামুৰিছে। যদি অবিষাক্ত সাপে কামুৰিছে, আপোনাক 24 আৱাৰ্ছ অবজাৰ্ভেশ্যন ৰাখিব। আৰু যদি বিষাক্ত সাপে কামুৰিছে, যদি তেওঁক এণ্টিভেনম দিব লগা হয়, তেতিয়াহে এণ্টিভেনম দিব। সেইকাৰণে ভয় কৰিব লগা নালাগে, চিকিৎসা আছে। আপোনালোকে চিন্তাৰ পৰা আঁতৰি যাওক যে সৰ্পদংশন একমাত্ৰ জৰা ফুকা নহয়, সৰ্পদংশন একমাত্ৰ চিকিৎসা। তেজপুৰৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল
এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।